অহা 14 ছেপ্টেম্বৰত মঙলদৈলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দৰং জিলাৰ সদৰ মঙলদৈত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে এখন বিশাল জনসভা সম্বোধন কৰাৰ উপৰিও প্ৰস্তাৱিত দৰং মেডিকেল কলেজ, কুৰুৱা নাৰেংগী সংযোগী দলং আৰু গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ লগতে কেইবাটাও অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ সভাত প্ৰায় 1 পৰা 1.5 লাখ লোক উপস্থিত থাকিব। আজি সভাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 14 তাৰিখে দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মঙলদৈলৈকে আহিব। আপোনালোক সকলোৱে জানে তেখেতে মঙলদৈত দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব। দৰং মেডিকেল কলেজৰ লগতে দৰঙত এখন GNM স্কুল আৰু এখন নাৰ্ছিং কলেজো প্ৰতিষ্ঠা কৰা হ'ব আৰু এই গোটেই প্ৰকল্পটোত প্ৰায় 567 কোটি টকা খৰচ কৰা হ'ব। ইয়াৰ সমান্তৰালভাৱে নাৰেংগী কুৰুৱাৰ মাজত যিখন প্ৰস্তাৱিত দলং, সেই দলঙৰো আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্থাপন কৰিব। ইয়াৰ উপৰিও গুৱাহাটী ৰিং ৰোড প্ৰকল্প, যি নেকি কামৰূপ মহানগৰ, কামৰূপ জিলা, দৰং জিলা আৰু মেঘালয়ৰ ৰিভৈ জিলাক সামৰি নিৰ্মাণ কৰা হ'ব। প্ৰায় 7,000 কোটি টকা ব্যয়েৰে সেই প্ৰকল্পটোৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব। ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। প্ৰস্তুতিৰ বুজ ল'বলৈ মই ইয়ালৈ আহিছিলোঁ। সকলোৰে লগত কথা বতৰা পাতিলোঁ। প্ৰস্তুতি সকলোৱে ভালে ভালে কৰিছে। মই ভাবোঁ যে ৰাইজৰ সহযোগিতাত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমান ডাঙৰ প্ৰকল্প আমাৰ অসমক দিব, তেখেতক নিশ্চয় আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাম। ৰাইজে সভাখনত যোগদান কৰিব আৰু সভাখন আমি সাফল্যমণ্ডিত কৰিম।